Dear students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ গণিতৰ 7.2 sum question answer. But before starting the class, welcome to my YouTube channel Exam Jyoti. And let's start the class with the first question. First question চাব কি দিয়া আছে এটা সমদ্বিবাহু ত্ৰিভুজ ABC য'ত AB সমান AC হয় আৰু কোণ B আৰু কোণ C সমদ্বিখণ্ডক দুটালে O বিন্দুত পৰস্পৰ কটাকটি কৰে ঠিক আছে গতিকে A কি কৈছে O হৈছে যদি সংলগ্ন কৰা যায় দেখাব লাগে যে কি OB সমান OC আৰু AOA কোণ এক সমদ্বিখণ্ডিত কৰে ঠিক আছে গতিকে এটি চাওকচোন মই কেনে কৰিম ইয়াৰ কাৰণে চাওকচোন ইয়াতে ডায়াগ্ৰাম একো দিয়া নাই আমাৰ কোশ্চেনত ঠিক আছে আমি নিজে ডায়াগ্ৰামটো বনাব লাগিব যে ABC এটা ত্ৰিভুজ হয় ঠিক আছে আৰু আপোনাৰ হিয়তৰ কোণ B আৰু C যে আছে সমদ্বিখণ্ড কৰিব কোনটো O বিন্দুৱে ঠিক আছে O বিন্দুত মানে কাটাকুটি কৰিব গতিকে এটো চাব এটো হল মোৰ ডায়াগ্ৰাম ঠিক আছে ABC হল এটো তিনটা শীৰ্ষ বিন্দু এই ত্ৰিভুজৰ ওকে ABC আৰু B আৰু C আপোনাৰ কোণ সমদ্বিখণ্ডিত কৰিছে O বিন্দুত ঠিক আছে এতিয়া আমি দেখাব লাগে কি OB সমান OC তাৰ মানে এইটো বস্তু আৰু এইটো বস্তু সমান বুলি দেখাব দিছে নহয় ওকে যদি কেনেকৈ দেখাম তাৰে কাৰণে আমি কি কৰিম সলিউশনটো আগতে লিখি লম সো আমাৰ দিয়া আছে ঠিক আছে দিয়া আছে কি দিয়া আছে যে AB = AC নহয় AB = AC এটো বস্তু কি হৈছে আমাৰ কোশ্চেনত দিয়াই আছে ওকে এই দুটা বস্তু দিয়া আছে ঠিক আছে আৰু কি দিয়া আছে যে কোণ B আৰু কোণ C ঠিক আছে কোণ B আৰু কোণ C সমদ্বিখণ্ড দুডালে ঠিক আছে দুডালে O বিন্দুত ঠিক আছে পৰস্পৰ কটাকটি কৰে ওকে পৰস্পৰ কটাকটি কৰে ঠিক আছে এতিয়া আমি প্ৰথমটো সলভ কৰিম প্ৰথমটো আমাৰ কি দিয়া আছে যে ABC এটা কি সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে সো লিখিম যেহেতু ABC হল সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে আৰু AB সমান AC দিয়া আছে হয়নে যেহেতু AB সমান AC গতিকে কোণ B সমান কি হ'ব কোণ C হ'বনে নহ'ব গতিকে কোণ B সমান কোণ C নহয় জানে এইটো বস্তু যেতিয়া আপুনি দুটা বাহু কি হ'ব সমান হ'ব নহয় তাৰে জড়িত সন্নিহিত কোণ দুটা কি হয় আপোনাৰ সমান হয় ওকে যদি এইটো আৰু এইটো বাহু সমান হ'ব তেতিয়া এই দুটা কোণ কি হ'ব সমান হ'ব ঠিক আছে আৰু যদি এনে বস্তু বুজাই দিওঁ মই সাপোজ এইটো বাহু সমান আছে তে এই দুটা কোণ সমান হ'ব ওকে আকৌ যদি এইটো কোণ যদি সমান হয় তেনেহলে এইটো মই ডাঙৰকে দি অলপ সাপোজ এইটো বাহু আৰু এইটো বাহু সমান তেনেহলে এই দুটা কোণ কি হ'ব সমান হ'ব ওকে মনত ৰাখিব যদি এই দুটা বাহু সমান হয় তেনেহলে এই দুটা কোণ সমান হ'ব যদি এইটো আৰু এইটো সমান হয় তে এই দুটা কোণ সমান হ'ব ওকে আৰু যদি আপোনাৰ এইটো কোণ এইটো বাহু ওকে আৰু এইটো বাহু সমান হয় তেনেহলে এই দুটা কোণ সমান হ'ব ওকে মনত ৰাখিব বস্তুটো কনফিউজ হ'ব নালাগে গতিকে যেহেতু মানে হিয়তৰ মুঠতে জড়িত বাহু গিটা ঠিক আছে যোৰ লগত জড়িত হৈ আছে সেই কোণটো এৰি দিব বাকি দুটা কোণ কি হৈ যাব সমান হৈ যাব ঠিক আছে বুজি পাইছে বস্তুটো গতিকে এনেকৈ মই ক'ব পাৰো যে কি কোণ B আৰু কোণ C কি সমান হয় ওকে গতিকে যদি মই B ৰ আধা কৰো half of কোণ B = half of কোণ C নহয় half of কোণ B কি হ'ব OBC হ'ব এইখিনি হ'ব না সো কোণ OBC = কোণ ইয়াৰে কোণ C ৰ আধা কি হ'ব এইটো হ'ব OCB নহয় সো কোণ OCB ঠিক আছে আৰু যদি মোৰ এইটো কোণ আৰু এইটো কোণ সমান হয় তেনেহলে কি হ'ব এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান হৈ যাব তাৰ মানে উল্টা এতিয়া মই বিপৰীত ফালে গৈ আছো যদি মোৰ এই দুটা কোণ সমান হয় তেতিয়া কি হ'ব এইটো বাহু আৰু এইটো বাহু কি হৈ যাব সমান হৈ যাব ওকে এতেকে ইয়াৰ নেক্সট টাইমটো মই নেক্সট পেজত দিও যে OB সমান OC ওকে গতিকে OB সমান কি হ'ব OC ঠিক আছে তাৰ মানে আপোনাৰ যে সমান কোণৰ বিপৰীত বাহুবিলাক কি হয় সমান হয় নহয় এটা ব্র্যাকেট দি দিও যে সমান কোণৰ বিপৰীত বাহুগিটা সমান হয় ঠিক আছে ইয়াতে এটা লাইন দিব পাৰে যে সমান বাহুৰ বিপৰীত কোণ কি হয় সমান হয় ওকে ঠিক আছে এটা লাইন দি দিব কাষত যেহেতু আপনার সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় ওকে
সেই গতিকে কোণ বি সমান কোণ চি হৈছে ঠিক আছে বুজি পাইছে তে প্ৰথমটো মই দেখুৱাই দিলোঁ যে অবি সমান অচি হ'ল নহয় এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি দেখুৱাব দিছে যে এ অ এ কোণ এ সমদ্বিখণ্ডিত কৰে নহয় এতিয়া 2 নম্বৰটো চাবচোন ইয়াতে চাব মই সেকেন্ডটোৰ কাৰণে আৰু একবাৰ পিকচাৰটো দি দিছোঁ নিদিলেও হ'ব আপোনালোকে হা একবাৰ দিলেও হ'ব মই একচুৱেলি বুজাবৰ কাৰণে ইয়াতে একেলগে দি দিছোঁ আৰু হা ইয়াতে মোক কি কৈছে মইতো দেখুৱাইছোঁ অবি সমান কি অচি ঠিক আছে আৰু আমাক দেখুৱাব দিছে কি যে ও কি কৰি আছে এ ও কি কৰিছে কোণ এক সমদ্বিখণ্ডিত কৰি আছে তাৰ মানে যদি মই দেখুৱাই দিওঁ যে এইটো কোণ আৰু এইটো কোণ কি সমান হা তেনেহলে মই ক'ব পাৰোঁ যে কি এ ও ৰেখাই কি কৰি আছে কোণ এক সমদ্বিখণ্ডিত কৰি আছে ঠিক আছে তো তাৰে কাৰণে মই কি কৰিম ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ধৰিম হা সো কোণ এ ও সৰি ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ এ ও চিৰ বাবে ঠিক আছে এ ও চিৰ বাবে কি হ'বনো কওকচোন এ বি সমান এ চি হ'ব এইটো বস্তু আমাৰ দিয়াই আছে নহয় এ বি সমান এ চি এইটো বস্তু আমাৰ কি আছে দিয়া আছে ওকে সো দিয়া আছে নহয় এইটো বস্তু সমান তার পিছত এও সমান এও হ'ব এইটো হ'ল সাধাৰণ বাহু দুইটা ত্ৰিভুজৰ কাৰণে এইটো কি হৈ যাব সাধাৰণ বাহু হৈ যাব নহয় আৰু অবি সমান অচি মই এই মাত্ৰ প্ৰুফ কৰি দেখুৱাইছোঁ নহয় অবি সমান অচি এইটো 1 বুলি যদি দিয়ে তেনেহলে দি দিব 1 পৰা ওকে 1 পৰা আমি পালো এতেকে মোৰ ত্ৰিভুজ এ ও বি সৰ্বসম কি হ'ব ত্ৰিভুজ এ ও চি হয়নে কি পদ্ধতি মতে এস শর্ত মতে তার মানে বাহু 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 শর্ত মতে কি হয়েছে এই দুটো ত্রিভুজ কি হয়েছে সৰ্বসম হৈছে যেহেতু মোৰ এই দুটো ত্রিভুজ হ্যাঁ সৰ্বসম হৈছে গতিকে অনুৰূপ বাহু মই কি জানো যে যেতিয়া দুটা ত্রিভুজ সৰ্বসম হয় তেতিয়া অনুৰূপ কোণ হওক অনুৰূপ বাহু কেইটা হওক সদায় কি হয় সমান হয় যাক আমি সিপিসিটি বুলি কওঁ গতিকে মোৰ এইটো ত্রিভুজৰ এওবি ত্রিভুজৰ এইটো কোণ আৰু এওসি ত্রিভুজৰ এইটো কোণ কি হ'ব সমান হ'ব বুজি পাইছে নে এতেকে আপনার কি হ'ব বি এ ও সমান সি এ ও এইটো হ'ল সি পি সি টি ঠিক আছে গতিকে সিপিসিটি মতে মোৰ এই দুটা কোণ কি হ'ল সমান হ'ল এতেকে মই ক'ব পাৰোঁ যে কি এওয়ে কি কৰিছে কোণ এক সমদ্বিখণ্ডিত কৰিছে ওকে এতেকে এও ৰেখাই কি কৰিছে কোণ এক সমদ্বিখণ্ডিত কৰে ঠিক আছে ক্লিয়াৰ বুজি পাইছে বস্তুটো মোৰ ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ এ ও চিৰ বাবে কি পালো এ বি সমান এ চি এ ও সমান এ ও আকৌ অ বি সমান অ চি গতিকে এস এস শৰ্ত মতে দুটা ত্ৰিভুজ সৰ্বসম হ'ল এতেকে অনুৰূপ কোণগিলা সমান হ'ল সমান এতেকে মই ক'ব পাৰোঁ যে কি এ ও কোণ এক সমদ্বিখণ্ডিত কৰিছে ঠিক আছে কোশ্চেন 2টো চাবচোন ত্রিভুজ এবিসি ডায়াগ্রামটো দিয়া আছে ইয়াতে ত্রিভুজ এবিসিত এডি বিসিৰ কি হয় লম্ব সমদ্বিখণ্ডক হয় নহয় এডি যে হয় এইটো বস্তু এইটো ৰেখাই হা বিসিৰ কি হয় লম্ব সমদ্বিখণ্ডক হয় তাৰ মানে লম্ব হিচাপেও আছে লগতে এইটো কি কৰি আছে বিসিক দুটা সমান ভাগত কি কৰিছে ভাগ কৰিছে তাৰ মানে বি এইখিনি সমান এইখিনি হ'ব নহয় বিডি সমান কি হ'ব ডিসি হ'ব গতিকে দেখুৱা যে এবিসি টো সমদ্বিবাহু ত্ৰিভুজ নহয় য'ত এবি সমান কি এসি তাৰ মানে আমি এবি সমান এসি দেখুৱাব দিছে ওকে তো সলিউশনটো চাবচোন কেনেকৈ দেখিম যে এবিসি এটা ত্ৰিভুজ হয় হা গতিকে এতিয়া আমি কেনেকৈ দেখিম এইটো এবিসি এটা ত্ৰিভুজ হয় নহয় সো এবিসি য'ত এডি কি হ'ব আপোনাৰ বিসিৰ ঠিক আছে লম্ব সমদ্বিখণ্ডক হয় ঠিক আছে দ্যাট মিন্স কি হ'ব অৰ্থাৎ বিডি সমান কি হ'ব ডিসি হয়নে এবিসি এটা ত্ৰিভুজ হয় য'ত আপনার এডি বিসির কি হয় লম্ব সমদ্বিখণ্ডক হয় ঠিক আছে তার মানে লম্বভাৱেও আছে আর লগতে কি কৰি আছে বিসির দুটা সমান ভাগত ভাগো কৰি আছে দ্যাট মিন্স বিডি সমান কি হ'ব ডিসি হ'ব আৰু কোণ এ ডি বি ঠিক আছে কোণ এ ডি বি সমান কোণ এ ডি সি সমান 90 ডিগ্ৰী হ'ব নহয় এইখিনি বস্তু আমি ইয়াৰ পৰা গম পালো ঠিক আছে এতিয়া আমি দেখুৱাব লাগে যে কি দেখুৱাব লাগে যে এ বি সমান এ চি ঠিক আছে এইখিনি বস্তু হ'ল এতিয়া আমি কেনেকৈ দেখুৱাম গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ধৰিম ঠিক আছে দুটা ত্ৰিভুজৰ পৰা যদি মই দুটা ত্ৰিভুজ সৰ্বসম কৰি দেখুৱাব পাৰোঁ তেনেহ'লে মই ক'ব পাৰিম যে কি
এ বি সমান এ চি হয়। তাৰ মানে অনুৰূপ বাহুকেইটা অনুৰূপ ত্ৰিভুজৰ কি বুলি কয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুকেইটা কি হয় সমান হয়। এইটো বস্তুটো CPCD মতে দেখুৱাব পাৰিম। ঠিক আছে, গতিকে এতিয়া আমি প্ৰুফ কৰিম। ঠিক আছে, চ' প্ৰমাণটো চাবচোন। ত্ৰিভুজ যেতিয়া একবাৰ ডায়েগ্ৰামটো মই এনেই দি দিওঁ, আপুনি ড্ৰ কৰিব নালাগে। ঠিক আছে, মই এনেই জাষ্ট দি আছো হা। চ' এ বি চি এইটো হ'ল ডি হয়নে? চ' ইয়াতে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ ডি চিৰ বাবে তাৰমানে এই দুটাৰ পৰা আমি কি কি পাম নহয়? চ' ইয়াতে কি হ'ব এ ডি বি সমান কোণ এ ডি চি সমান কি হ'ব 90 ডিগ্ৰী হ'ব। এইটো বস্তু আমাৰ দিয়াই আছে কুৱেশ্যনত হয়নে? আকৌ এ ডি সমান কি হ'ব এ ডি হ'ব সাধাৰণ বাহু হ'ব না সাধাৰণ বাহু। ঠিক আছে, এগেইন বি ডি সমান ডি চি হ'ব বি ডি সমান ডি চি হ'ব। ঠিক আছে, এই দুটা বস্তু মই ইয়াৰে পৰা পাইছিলোঁ হয়নে? চ' এইটো বস্তু বি ডি সমান ডি চি ইয়াতে দিছিলোঁ নহয়, সেইকাৰণে এইটো দিয়া আছে বুলি দিব পাৰি। ঠিক আছে, দিয়া আছে। ঠিক আছে, এতিয়া কি মোৰ কি হ'ব এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব না? এ বি ডি সৰ্বসম ত্ৰিভুজ এ ডি চি। এইটো কি চৰ্ত মতে হ'ব SCS নহয়? SCS চৰ্ত মতে কি হ'ব বাহু কোণ বাহু চৰ্ত মতে এই ত্ৰিভুজ এ বি ডি সৰ্বসম কি হ'ব ত্ৰিভুজ এ ডি চি। এতেকে এ বি সমান কি হ'ব এ চি। ডেট মিনছ এইটো বাহুৰ কি হ'ব সমান হ'ব। ঠিক আছে, ইয়াতে মই CPCT বুলি দি দিওঁ ব্ৰেকেটত। এতেকে মোৰ দেখুওৱা হ'লে নহ'ল দেখুওৱা নহয়? এ বি সমান এ চি মই দেখুৱাই দিলোঁ, কাৰণ মই দুটা ত্ৰিভুজ কি কৰিছোঁ সৰ্বসম কৰি দেখুৱাই দিছোঁ। গতিকে এইটো বাহুৰ কি হ'ব সমান হ'ব। ঠিক আছে, বুজি পাইছে বস্তুটো? একেবাৰে সহজ হয় হা। কুৱেশ্যন উঠিটো চাবচোন। এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হয় আৰু ইয়াৰ সমান বাহু এ চি আৰু এ বি লৈ ক্ৰমে বি আৰু চি এফ উন্নতি অঁকা হয়। ঠিক আছে, দেখুৱাব লাগে যে এই উন্নতি দুডাল কি হয় পৰস্পৰ সমান হয়। তাৰমানে মোৰ বি ই সমান কি দেখুৱাব দিছে FC নহয়? এইটো বস্তু আমাক দেখুৱাব দিছে। চ' সলিউশ্যনটো চাবচোন যে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হয়। ঠিক আছে, এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হয়। ঠিক আছে, ইয়াৰ সমান বাহু এ চি আৰু এ বি লৈ ক্ৰমে বি আৰু চি এফ উন্নতি অঁকা হৈছে নহয়? আৰু বি আৰু এফ চি কি হয় দুডাল উন্নতি হা। ইয়াতে লাইনটো দিব পাৰোঁ যে আৰু বি ই এফ চি দুডাল ইয়াৰ উন্নতি হা। ঠিক আছে, তাৰে পিছত লিখিব পাৰে যে দিয়া আছে কি এ বি সমান এ চি নহয়? আকৌ আমি দেখুৱাব লাগে কি আমি দেখুৱাব লাগে যে এই দুডাল উন্নতি যে হয় এইবিলাক সমান নহয়? যে বি ই সমান কি এফ চি। ঠিকে আছে, এতেকে ত্ৰিভুজ এতিয়া আমি দেখুৱাব লাগে দুডাল উন্নতি সমান বুলি নহয়? তাৰে কাৰণে আমি কি কৰিম এতিয়া এ ই বি নহয় এ ই বি ডেট মিনছ এইটো ত্ৰিভুজ। ঠিক আছে, এইটো ত্ৰিভুজ আকৌ এ এফ চি তাৰমানে এইটো ত্ৰিভুজ। সেই দুটা ত্ৰিভুজৰ পৰা মই কি কৰিম সৰ্বসম কৰি দেখুৱাম হা। যদি সিহঁতক মই দেখুৱাব পাৰোঁ যে দুটা সৰ্বসম হয় তেনেহ'লে মোৰ কি হ'ব CPCD মতে মই দেখুৱাব পাৰিম যে কি বি ইকুৱেল টু এফ চি হয় নহয়? চ' ইয়াতে চাবচোন যিহেতু এ বি সমান এ চি হয় হা, গতিকে ইয়াতে চাবচোন এইটো কোণ 90 ডিগ্ৰী হয়, এইটো বাহু সমান হয়। ঠিক আছে, তাৰে পিছত এইটো সাধাৰণ কোণ হয়। গতিকে মই কি কৰিব পাৰোঁ ASA কণ্ডিশ্যন মতে মই দেখুৱাব পাৰোঁ যে দুটা ত্ৰিভুজ কি সমান হয়নে? সৰ্বসম। অ'কে, গতিকে চাবচোন কেনেকৈ কৰিম। এতিয়া প্ৰমাণ কৰিবৰ কাৰণে মই ত্ৰিভুজটো এটা বেলেগ পেজত লৈছোঁ। ঠিক আছে, এইটো হ'ল ই কোণ, এইটো হ'ল এফ কোণ হয়নে? অ'কে, চ' প্ৰমাণটো চাবচোন কেনেকৈ কৰিম। ত্ৰিভুজ এ এফ চি হা AFC আৰু ত্ৰিভুজ এ ই বিৰ বাবে। ঠিক আছে, এ বি আৰু AFCৰ বাবে কি আছেনো? মই এই মাত্ৰ বুজাই দিছিলোঁ যে আপোনাৰ কুৱেশ্যনত দিয়া আছে যে এ বি সমান কি এ চি। গতিকে এ বি সমান এ চি এইটো বস্তু দিয়া আছে, ব্ৰেকেটত লিখিব পাৰে যে এইটো বস্তু দিয়া আছে। ঠিক আছে, আকৌ কোণ AFC সমান কোণ AEB সমান 90 ডিগ্ৰী হ'ব, এইটো প্ৰশ্ন দিয়াই আছে। ঠিক আছে, আকৌ কোণ এই যে হয় সাধাৰণ কোণ হয়। গতিকে কোণ এ সমান কোণ এ সাধাৰণ কোণ। ঠিক আছে, এতেকে ত্ৰিভুজ AFC সৰ্বসম কি হ'ব ত্ৰিভুজ AEB। অ'কে, আৰু এইটো কি বি হা এইটো AEB। ঠিক আছে, চ' AFC আৰু AEB ত্ৰিভুজ সৰ্বসম কৰিব দেখুৱাই দিছোঁ। আৰু কণ্ডিশ্যনটো কি হ'বনো? এইটো হ'ব ASA
নহয়, তাৰ মানে দুটা কোণ আছে, এটা বাহু আছে, গতিকে কোণ বাহু কোণ চৰ্ত মতে এই দুটা ত্ৰিভুজ কি কৰিছো, হৰবম কৰি দেখুৱাইছো। এদিকে মই ক'ব পাৰো যে বি ইকুৱেল টু কি হ'ব, এফ চি, নহয় এইটো হ'ল চি পি চি টি। এদিকে মোৰ দেখুওৱা হ'ল, নহয় সহজ বস্তুটো, হয়নে? ভেৰি গুড। এতিয়া আমি এইটো বস্তু বুজি পাইছে, একেবাৰে সহজ হয়, নহয় জাষ্ট আমি ত্ৰিভুজ দুটা হৰবম কৰি দেখুৱালে বস্তুটো প্ৰমাণ কৰিব পাৰিম যে বি ইকুৱেল টু এফ চি। অ'কে, কুৱেশ্যন 4টো চাবচোন, আছে কি কৈছে, এ বি চি ত্ৰিভুজৰ, ঠিক আছে, এ চি আৰু এ বি বাহুলৈ টনা উন্নতিক্ৰমে বি আৰু চি এফ পৰস্পৰ সমান হয়। অ'কে, দেখুৱাব লাগে যে এ বি ত্ৰিভুজ হৰবম এ চি এফ আৰু এ বি সমান এ চি দেখুৱাব দিছে। গতিকে এতিয়া আমি এতিয়া বস্তু কেনেকৈ সলভ কৰিম, ইয়াৰ কাৰণে চেম মই আগৰ মতে ত্ৰিভুজ দুটা হৰবম কৰি দেখুৱাব লাগিব, নহয়? অ'কে, গতিকে ইয়াতে মোৰ দিয়া আছে কি কি বস্তু, আগতে সেইটো লিখি লওঁ, ঠিক আছে? সলিউশ্যনটো চাবচোন, এ বি চি এটা ত্ৰিভুজ হয়, এ বি চি এটা ত্ৰিভুজ হয়, ঠিক আছে, আৰু এ চি আৰু এ বি বাহুলৈ টনা উন্নতিক্ৰমে বি আৰু চি এফ পৰস্পৰ সমান, নহয়? য'ত এ চি আৰু এ বি বাহুলৈ টনা উন্নতি ক্ৰমে বি আৰু চি এফ পৰস্পৰ কি হ'ব, পৰস্পৰ সমান হয়। হা, এতিয়া আমি দেখুৱাব লাগে যে নহয় ত্ৰিভুজ এই হৰবহম কি, ত্ৰিভুজ এ বি ই হৰবহম ত্ৰিভুজ এ চি এফ, নহয় এ চি এফ, আৰু 2 নম্বৰটো কি দেখুৱাব দিছে যে এ বি সমান এ চি, নহয় তাৰ মানে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হয়, এইটো বস্তু দেখুৱাব দিছে, নহয়? অ'কে, এতিয়া আমি প্ৰমাণ কৰিম, ঠিক আছে? এতিয়া ইয়াতে মই সেই ডায়গ্ৰামটো আৰু একবাৰ দি দিওঁ, ঠিক আছে? সো এতিয়া আমি প্ৰমাণ কৰিম, নহয়? সো ইয়াতে চাবচোন, ত্ৰিভুজ এ বি ই, হা, ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি এফ, অ'কে, এ চি এফৰ বাবে, ঠিক আছে, এ বি আৰু এ চি এফ ত্ৰিভুজৰ বাবে আমি কি কি পাই আছো, ইয়াতে চাবচোন দুটা ত্ৰিভুজ যে আছে, এ বি ই মানে কি, এ বি ই মানে এইটো ত্ৰিভুজ, নহয় এইখিনি এইটো ত্ৰিভুজ, হা, আকৌ এ চি এফ মানে এইখিনি ত্ৰিভুজ। অ'কে, সো এই দুটা ত্ৰিভুজৰ বাবে মই কি পাই আছো, কোণ এটো সাধাৰণ হৈ আছে চবৰে কাৰণে, সো কোণ এ সমান কোণ এ, এইটো হ'ল সাধাৰণ কোণ। অ'কে, সাধাৰণ কোণ, ঠিক আছে, সাধাৰণ কোণ পালো মই। তাৰে পিছত চাবচোন ইয়াতে কোণ এ ই বি সমান কোণ এ এফ চি, ঠিক আছে, এ এফ চি সমান কি হ'ব, 90 ডিগ্ৰী হ'ব, নহয়? অ'কে, আৰু কি হ'ব, বি ইকুৱেল টু চি এফ, এইটো বস্তু দিয়া আছে, নহয়? গতিকে বি ইকুৱেল টু কি হ'ব, চি এফ, এইটো বস্তু আমাৰ দিয়ে আছে, হয়নে? এই মাত্ৰতে এটা বস্তু লিখি দিছিলো যে, এইটো লাইনটো চাওক, ইয়াতে এ চি আৰু এ বি বাহুলৈ টনা উন্নতিক্ৰমে বি আৰু চি এফ পৰস্পৰ সমান হয়, হা, অৰ্থাৎ ইয়াতে দি দিওঁ মই এটা লাইন যে অৰ্থাৎ বি ইকুৱেল টু কি হ'ব, চি এফ, ঠিক আছে? গতিকে এইটো বস্তু দিয়ে আছে। এতেকে ত্ৰিভুজ এ বি ই কি হ'ব, হৰবহম ত্ৰিভুজ এ চি এফ হ'বনে? আৰু এইটো কি কণ্ডিশ্যন মতে হ'ব, এ এছ এ, ঠিক আছে, এ এছ এ, তাৰমানে কোণ বাহু কোণ, এইটো বাহু হ'ল, ঠিক আছে, এইটো কোণ এইটো কোণ, গতিকে কোণ বাহু কোণ চৰ্ত মতে এই দুটা ত্ৰিভুজ কি হ'ল, হৰবহম হ'ল। অ'কে, গতিকে মই এতিয়া দেখুওৱা হ'ল 1 নম্বৰটো কি কৰিব দিছিল, এইটো বস্তু এ বি আৰু ত্ৰিভুজ এ চি এফ হৰবহম কৰি দেখুওৱা, গতিকে দেখুৱাই দিলো, নহয়? এতিয়া 2 নম্বৰটো চাম যে এ বি সমান এ চি, নহয়? ইয়াতে চাওক, আপোনাৰ 1 নম্বৰটো যে আছে, নহয়, যিহেতু মই দুটা ত্ৰিভুজ হৰবহম কৰি দেখুৱাই দিছো, গতিকে চি পি চি টি মতে কি হ'ব, অনুৰূপ বাহুকেইটা সমান হয়, গতিকে এ বি সমান কি হ'ব, এ চি হ'ব, দেট ইজ চি পি চি টি। ইয়াতে মোৰ একেলগে 2 নম্বৰটো দেখুওৱা হ'ল, দুটা বস্তু একেলগে দেখুওৱা হ'ল, হা, যেহেতু মোৰ দুটা ত্ৰিভুজ হৰবহম হৈছে, গতিকে অনুৰূপ বাহুকেইটা কি হ'ব, সমান হ'বনে নহ'ব, হা, তাকে আমি কি বুলি কওঁ, চি পি চি টি। গতিকে মোৰ দুটা বস্তু একেলগে দেখুওৱা হ'ল, হয়নে? কুৱেশ্যন 5টো চাবচোন, ইয়াতে কি কৈছে, একেডাল ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা কি হৈছে, সমদ্বিবাহু ত্ৰিভুজ হয়, অঁকা হৈছে, নহয়? আৰু দেখুৱাব দিছে যে এ বি ডিৰ কোণ আৰু এ চি ডি কোণ কি সমান, নহয়? সো সেনেকে লিখি দিম যে, সো আমাৰ দিয়া আছে বুলি এটা লাইন দি দিওঁ, ঠিক আছে, যে দিয়া আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি বি চি দুটা সমদ্বিবাহু ত্ৰিভুজ হয়, নহয়? গতিকে যেহেতু এ বি চি মানে সমদ্বিবাহু, গতিকে কি হ'ব, এ বি সমান এ চি হ'ব আৰু বি ডি সমান কি হ'ব, ডি চি, তাৰমানে এইটো বাহু আৰু এইটো বাহু সমান হ'ব, কাৰণ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, আকৌ ডি বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, গতিকে
এইটো বাহু কি হ'ব সমান হ'ব ঠিক আছে তাৰ পিছত কৈছে এইখিনি বস্তু দেখাব লাগে নহয় কোণ ABD মানে এইটো কোণ আৰু এইটো কোণ সমান বুলি দেখুৱা নহয় গতিকে ইয়াতে এটা লাইন দি দিব যে আমি দেখুৱাব লাগে যে কোণ ABD সমান কোণ ACD ঠিক আছে এতিয়া প্ৰমাণটো কৰিম সো ইয়াতে চাবচোন মই ইয়াতে এনেই পিকচাৰটো ড্ৰ কৰি যে দেখাই দিছোঁ ABC যিহেতু সমদ্বিবাহু ত্ৰিভুজ গতিকে AB আৰু AC কি হ'ব সমান হ'ব আকৌ এই BDC বা DBC বুলি কওঁ এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে BD আৰু DC কি হ'ব সমান হ'ব ঠিক আছে আমি দেখাব লাগে এইটো কোণ আৰু এইটো কোণ সমান নহয় ওকে এই কাৰণে আমি কি কৰিম ABD ত্ৰিভুজ যে আছে ABD ওকে ইয়াতে মই এটা কি কৰিছো AD সংযোগ কৰি দিছো নিজৰ ফালৰ পৰা ওকে আৰু এটা নতুন ত্ৰিভুজ হৈ গ'ল ABD আৰু ACD ঠিক আছে গতিকে প্ৰমাণ লিখাৰ আগতে ইয়াতে এটা ফাৰ্স্ট আৰম্ভণি এটা দিব যে AD সংযোগ কৰা হ'ল ওকে ইয়াতে কি কৰিছো মই AD টো সংযোগ কৰি দিছো ঠিক আছে এতিয়া ত্ৰিভুজ ABD ABD আৰু ত্ৰিভুজ ACDৰ বাবে আমি কি পামনো কওকচোন আপোনাৰ AB আৰু কি বুলি কয় AB সমান কি AC হ'ব নহয় AB সমান AC তাৰে পিছত BD সমান কি হ'ব DC নহয় তাৰে পিছত AD যে হয় সাধাৰণ বাহু হ'ব সো AD কি হ'ব AD এইটো হ'ল সাধাৰণ কি বাহু আৰু এই দুটা বস্তুটো মোৰ দিয়াই আছে হয়নে এই দুটাৰ কাৰণে এইটো হ'ল ঠিক আছে এতে কি মোৰ ত্ৰিভুজ ABD সৰ্বসম কি হ'ব ত্ৰিভুজ ACD ঠিক আছে আৰু এইটো কি শৰ্ত মতে হ'ব SSS নহয় তাৰ মানে বাহু শৰ্ত মতে কি হ'ব এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব ওকে সো এই দুটা ত্ৰিভুজটো কি হ'ল মোৰ সৰ্বসম কৰি মই দেখাই দিছো এতিয়া মোৰ কি কৈছে ABD কোণ আৰু ACD কোণ কি বুলি কয় সমান বুলি দেখুৱা গতিকে অনুৰূপ কোণ বিলাক সমান হ'বনে নহ'ব এতিকে কোণ ABD সমান কি হ'ব কোণ ACD এইটো হ'ল CPCD তাৰ মানে এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ কি হ'ব সমান হ'ব এইটো হ'ল কি শৰ্ত মতে CPCD তাৰ মানে congruent triangles নহয় তাৰ মানে corresponding parts of congruent triangles আপোনাৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু বা কোণ সমান হয় ঠিক আছে এই গতিকে মোৰ কোণ ABD আৰু কোণ ACD কি হ'ল সমান হ'ল ঠিক আছে বুজি পাইছে বস্তু গতিকে আমাৰ দেখুৱা হ'ল হয়নে সহজ আছে না বেছি টান নহয় জাস্ট এটা A আৰু D বিন্দুটো সংযোগ কৰি দিব আৰু তাৰ পিছত দুটা ত্ৰিভুজ সৰ্বসম কৰি দেখাই দিব পাই যাব বস্তুটো ঠিক আছে কোশ্চেন 6 চাবচোন কি কৈছে এতে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ হয় ওকে ABC মানে ABC ওকে এইটো ত্ৰিভুজৰ কথা কৈছে ঠিক আছে ABC এইটো ত্ৰিভুজ সমদ্বিবাহু মানে কি AB সমান কি এইটো AC ওকে আমি জানো এই সমদ্বিবাহু ত্ৰিভুজত কি হয় AB সমান AC তাৰ মানে দুটা বাহু কি হয় সমান হয় ওকে বাহু BA তাৰ মানে এইটো বাহুটোৰ কথা কৈছে ওকে ইয়াক কি কৰিছে D বিন্দুলৈ কি কৰা গৈছে বঢ়াই দিয়া গৈছে এনেভাবে বৰ্ধিত কৰা হৈছে যাতে AD সমান কি AD সমান AB এইটো বস্তু কি সমান ওকে গতিকে আমি দেখাব লাগে যে এইটো কোণ BCD মানে এইটো কোণ কিমান 90 ডিগ্ৰী বুলি দেখাব দিছে ঠিক আছে এইটো বস্তু মই কেনেকৈ দেখাম চাবচোন এতিয়া গতি সলিউশনটো চাবচোন ইয়াতে মই আগতে হেনেকে লিখি দিম যে ত্ৰিভুজ ABC ওকে ত্ৰিভুজ ABC এটা সমদ্বিবাহু নহয় সমদ্বিবাহু ত্ৰিভুজ ওকে য'ত AB সমান কি AC ওকে আৰু বাহু এইটো বস্তুটো এনেকে কৰা হৈছে সেইটো বস্তু মই জাস্ট এনেকে দি দিম যে দিয়া আছে AD সমান কি AB নহয় সো AD সমান AB হলে কি হ'ব দুটা বস্তু কি সমান নহয় ওকে আৰু AB সমান কি AC এই দুটা বস্তু দিয়া আছে ঠিক আছে আৰু আমি দেখাব লাগে যে কোণ BCD সমান কি 90 ডিগ্ৰী ঠিক আছে কোণ BCD সমান কি 90 ডিগ্ৰী এইটো বস্তু আমি দেখাব লাগে ওকে এতিয়া আমি প্রুফ কৰিম ঠিক আছে প্ৰমাণ ইয়াতে মই আগতে এটা হেই বস্তু ড্ৰ কৰি দেখাই দিও সাইডত ঠিক আছে এইটো হ'ল A এইটো B এইটো C নহয় আৰু এইটো হ'ল D বিন্দুটো এইটো বস্তু সমান আকৌ এইটো বস্তু সমান ওকে এতিয়া মই প্ৰমাণটো কেনে কৰিম চাবচোন ত্ৰিভুজ ABC ৰ বাবে ওকে ত্ৰিভুজ ABC ৰ বাবে
কি দিয়া আছে AB সমান কি AC, এইটো বাহু AB সমান কি AC, গতিকে এই দুটা সমান হলে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব। ওকে, গতিকে কোণ ABC সমান কোণ ACB। ইয়াতে কাৰণটো দিব যে সমান বাহুৰ, ঠিক আছে, সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয়। ঠিক আছে, সো সমান বাহুৰ বিপৰীত কি কোণ নহয় সমান হয়। ওকে, সমান বাহুৰ বিপৰীত কোণকেইটা কি হয় সমান হয়। ঠিক আছে, এতিয়া আকৌ ত্ৰিভুজ ACD, ওকে, ACDৰ বাবে কি হ'ব কওকচোন, এইটো ত্ৰিভুজৰ কথা কৈছো, এইটো ত্ৰিভুজ হা, ACD ত্ৰিভুজৰ কাৰণে চাবচোন আপোনাৰ দিয়া আছে কি AB সমান কি AD নহয়, AB সমান কি AD, গতিকে ইয়াক যদি মই 1 ধৰো আৰু ইয়াক যদি মই 2 ধৰো তেনেহলে 1 আৰু 2ৰ পৰা আমি কি পাম কওকচোন, AB সমান AC, AB সমান AD, গতিকে AC সমান AD হ'বনে নহ'ব, কাৰণ চাওকচোন দুইফালে কি আছে AB, দুইফালে আছে নে নাই আছে, দুইফালে যদি সমান AB আছে গতিকে এইফালৰ বস্তুবিলাক কি হৈ যাব সমান হৈ যাব, এতেকে কি হ'ব AC সমান কি হৈ যাব AD। ওকে, বুজি পাইছে বস্তুটো, গতিকে AC সমান AD হৈ গ'ল। ঠিক আছে, গতিকে ত্ৰিভুজ ACDৰ বাবে AC সমান AD পালো মই, যদি AC সমান AD হয় তেনেহলে এইটো কোণ AC সমান AD হলে এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব। ওকে, বুজি পাইছে বস্তুটো, এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব নহয়, গতিকে সেম ওয়ে এতেকে কোণ ADC সমান কোণ কি হৈ যাব DAC বুলি কওক বা ACD বুলি কওক নহয়, ACD বুলি দিও। ওকে, ACD আৰু ADC এই দুটা সমান হৈ গ'ল, একে কাৰণ হ'ব যে বিপৰীত কোণবিলাক কি হয় সমান বাহুৰ কি বিপৰীত কোণ সমান হয়। ঠিক আছে, বা কোণবিলাক কি হয় সমান হয়। ওকে, ঠিক আছে, এতেকে মোৰ এইটো সমান এইটো হ'ল ADC কোণ সমান ACD নহয়, কোণ ACD। এতিয়া চাবচোন ত্ৰিভুজ ABCৰ বাবে, এইটো ত্ৰিভুজৰ কথা কৈছো ABC হা, ইয়াতে এতিয়া ত্ৰিভুজ ABCৰ বাবে, ঠিক আছে, ত্ৰিভুজ ABCৰ বাবে চাবচোন, এইটো মই ৰাফলি এইটো ত্ৰিভুজ ড্ৰ কৰি দিছো হা, তাৰে যে ডায়াগ্ৰামটো আছিল এইটো বস্তু মই এনেই জাষ্ট ড্ৰ কৰি দিছো, আপোনালোকে এইটো আঁকিব নালাগিব, এইটো ৰাফ কৰি দিম এতিয়া, জাষ্ট বুজাবৰ কাৰণে এনেই আঁকি দিছো। ঠিক আছে, সো ইয়াতে চাবচোন ত্ৰিভুজ ABCৰ বাবে মোৰ এইটো কোণ কি সমান নহয়, আৰু এটা কি কথা আছে যে তিনিটা কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব, হ'বনে নহ'ব, গতিকে কোণ CAB, ঠিক আছে, CAB প্লাস কোণ ABC নহয়, কোণ ABC প্লাস কোণ ACB, ঠিক আছে, কোণ ACB প্লাস কোণ ABC ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী। ঠিক আছে, বুজি পাইছে বস্তুটো। এতিয়া যেহেতু মোৰ বস্তুটো ACB সমান হৈ আছে ABC কোণৰ হয়নে, ইয়াতে চাবচোন এইটো বস্তু যে আছে ABC সমান ACB, এইটো বস্তু এইটো লাইনটো চাবচোন, ইয়াতে ABC আৰু ACB কোণ সমান হৈ আছে হা, গতিকে ইয়াতে মই দুটা যদি সমান ACB কৰি দিওঁ, এইটোতো ACB আছেই আৰু ABCৰ জায়গাত যদি ACB লিখি দিওঁ কিমান হ'ব একে হ'ব, যেহেতু দি দিব সিন্স কোণ ACB সমান কোণ ABC। ওকে, গতিকে যেহেতু কোণ ACB সমান কি আছে কোণ ABC হয়, সেইকাৰণে মই কি কৰিছো ABCৰ জায়গাত ACB লিখি আছে। এতেকে কোণ CAB প্লাস টুৱাইস কোণ ACB ইজ ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী হ'ব। ঠিক আছে, এতেকে কোণ CAB সমান কিমান হ'ব চাওকচোন, 180 ডিগ্ৰী মাইনাস A প্লাস টুৱাইস যে আছে কোণ ACB এইফালে গ'লে মাইনাস হৈ যাব, মাইনাস টুৱাইস ACB, ঠিক আছে, মাইনাস টুৱাইস কোণ ACB নহয়, একেদৰে মই দেখাব পাৰো কি এইটো ত্ৰিভুজৰ বাবে যে কোণ ACD সমান কি টুৱাইস 180 ডিগ্ৰী মাইনাস টুৱাইস কোণ ADC। ওকে, গতিকে একেদৰে মই কি দেখাব পাৰো যে একেদৰে ত্ৰিভুজ ADC, ওকে, একেদৰে ত্ৰিভুজ ADCৰ বাবে, ওকে, ত্ৰিভুজ ADCৰ বাবে কি হ'ব কোণ CAD, ওকে, কোণ CAD সমান কি হ'ব 180 ডিগ্ৰী মাইনাস টুৱাইস কোণ আপনার এটি কি হয়ে যাব ADC, ওকে, ADC হয়ে যাব। ঠিক আছে, সরি ইয়াতে ADC নহয় ACD, ওকে, অবশ্যই মই এতে দি দিছো ধুনীয়াকে, এইটো আপোনাৰ কোণ ACD,
ইয়াতে আপুনি CAB কোণ CAB নহয় CAB তাৰমানে এইটো কোণৰ বাবে দেখুৱাইছে এইটো কোণৰ কাৰণে কি দেখুৱাইছে যে 180 ডিগ্ৰী মাইনাছ টুৱাইচ অফ এই কোণ ACB নহয় ACB তাৰমানে এইটো কোণ নহয় সেম ৱে মানে এইটো ত্ৰিভুজৰ বাবে মই দেখাব পাৰো যে কোণ এইটো কোণ ওকে কোণ আপনার CAD হ্যাঁ CAD এইটো কোণ সমান কি হ'ব টুৱাইচ অফ সরি 180 ডিগ্ৰী বিয়োগ টুৱাইচ অফ কোণ কি হ'ব ACD তাৰ মানে এইটো কোণ ঠিক আছে গতিকে এইটো আৰু এইটো মই সাপোজ 1 2 তো মই অলৰেডি দিছিলো এইটো 3 আৰু 4 দি দিও ঠিক আছে গতিকে যদি মই 3 আৰু 4 টো মই হেই কৰো আপনার কি বুলি কয় যোগ কৰো ওকে গতিকে যোগ কৰিলে মই কিমান পাম যদি গেলে মই যোগ কৰিম এই দুটা বস্তু যোগ হৈ যাব CAB + CAD ওকে আকৌ এটা বস্তু মন কৰিব এইটো এটা সৰল কোণ হয়নে নহয় এই দুটা বস্তু এইটো কোণ কি হয় সৰল কোণ হয় কাৰণ এইটো এংগল সরি স্ট্রেট লাইন এইটো এই BD টো কি এটা স্ট্রেট লাইন নহয় সৰল ৰেখা গতিকে এটা লাইন দি দিও ইয়াতে যে যেহেতু BD কি এডাল সৰল ৰেখা ঠিক আছে গতিকে কোণ CAB প্লাস কোণ CAD সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব হ'বনে নহ'ব ইয়াক মই কি বুলি কম সৰল কোণ কি বুলি কম সৰল কোণ ঠিক আছে এইটো বস্তু এই BD টো সৰল লাইন মানে সৰল ৰেখা গতিকে এইটো কোণ কি হ'ব এটা আপনার সরল কোণ হ'ব গতিকে সেই কাৰণে কোণ BAD মানে BAC প্লাস কোণ CAD সমান কিমান হৈছে 180 ডিগ্ৰী হৈছে ওকে এতিয়া যেহেতু মই 180 ডিগ্ৰী কৰি মই দেখাই দিছো নহয় গতিকে এতিয়া মই 3 আৰু 4 টো কি কৰিম যোগ কৰিম ওকে এই 3 আৰু 4 টো যোগ কৰিলে মই কি পাম চাবচোন 3 আৰু 4 ঠিক আছে ইয়াতে 3 + 4 দি দিও হ্যাঁ যোগ কৰাত আৰু লিখিব লাগিব গতিকে ইমান লিখাৰ নিলিখলেও হ'ব যদি মই বস্তু সিম্বলিক কৰি দি দিও হ্যাঁ 3 + 4 implies কি হ'ব 3 যোগ 4 কৰিলে কোণ CAB প্লাস কোণ CAD কোণ CAD সমান আপনার কিমান হ'ব 180 ডিগ্ৰী মাইনাস টুৱাইচ ACB কোণ নহয় প্লাস আকৌ 180 ডিগ্ৰী মাইনাস টুৱাইচ কোণ ACD ওকে দুটা বস্তু মই কি কৰিছো যোগ কৰি দিছো ঠিক আছে এটা চাবচোন এই কোণ CAB প্লাস কোণ CAD সমান ইয়াতে মই পাইছো 180 ডিগ্ৰী ইয়াক মই যদি 5 দি দিও হ্যাঁ তো 5 ৰ পৰা মই বস্তুটো কি পালো ইয়াৰ জায়গাত কি লিখিব পাৰো 180 ডিগ্ৰী পাব পাৰো সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস নহয় 180 ডিগ্ৰী প্লাস 180 ডিগ্ৰী ঠিক আছে আৰু এইফালে কিমান হ'ব মাইনাস টুৱাইচ যদি মই কমন লৈ লওঁ কিমান হৈ যাব কোণ ACB প্লাস কোণ ACD ঠিক আছে এটা চাবচোন 180 সমান এইটো যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী হ'ব নহয় মাইনাস টুৱাইচ ACB প্লাস ACD হ্যাঁ এটা ফিগারটো চাবচোন ACB মানে এইটো কোণ আৰু ACD মানে কি এইটো কোণ এইটো যোগ কৰিলে কিমান হ'ব এইটো কোণ হ'ব তাৰ মানে ইয়াৰ নাম কি হ'ব BCD নহয় গতিকে ইয়াৰ জায়গাত কি লিখিম মই কোণ BCD ওকে সো চাবচোন এইটো বস্তু যদি মই ইয়াতে আনো এইটো ধনাত্মক হৈ যাব টুৱাইচ অফ কোণ BCD হৈ যাব নহয় সমান কিমান হ'ব 360 ডিগ্ৰী এই 180 ডিগ্ৰী এইফালে আহিলে মাইনাস হ'ব মাইনাস 180 ডিগ্ৰী হ'ব গতিকে টুৱাইচ কোণ BCD সমান এইটো কিমান এইটো বিয়োগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব আকৌ এই দুইটো এইফালে হৰণ হৈ যাব হ্যাঁ গতিকে 180 ডিগ্ৰী বাই 2 সমান কিমান হ'ব 90 ডিগ্ৰী গতিকে মই দেখাব পাৰিছো এতেকে কোণ BCD সমান কি 90 ডিগ্ৰী নহয় এতেকে মোৰ দেখুৱা হ'ল এটোৱেতো মোক দেখাব লাগিছিল হয়নে নহয় কোণ BCD সমান কি 90 ডিগ্ৰী এইটো বস্তু মই দেখাবৰ কাৰণে কৈছিল এতে মই এইটো বস্তু ড্ৰপ কৰি দিও কাৰণ মই এইটো বস্তু আপোনালোকক দেখাবৰ কাৰণে বুজাবৰ কাৰণে এই কৰিছিলো নহয় তো বস্তুটো বুজি পাইছে এইটো অলপ দীঘল হৈছে বাট বস্তুটো সহজ টান নহয় হা আকৌ কৈ দি আছো ABC সমদ্বিবাহু ত্ৰিভুজ হয় গতিকে AB সমান AC হ'ব আৰু AD সমান AB টো বস্তু দিয়া আছে নহয় আমি দেখাব লাগে কোণ BCD সমান 90 ডিগ্ৰী এতিয়া মই দুটা ত্ৰিভুজৰ বাবে কি কৰিছো কোণ ABC আৰু ACD সমান কৰি লৈছো কাৰণ এইটো সমান বাহুৰ বিপৰীত কোণ কি হয় সমান হয় সেম কোণ ADC সমান ACD হল সেম কথাটো আকৌ তাৰপিছত ABC ত্ৰিভুজত কি হয় তিনটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব সেনেকে কোণ মই CAB ৰ মান ওলালো নহয় তাৰপিছত সেনেকে ত্ৰিভুজ ADC ৰ বাবে CAD কোণৰ মান ওলালো
ঠিক আছে আসলে দুটা মই যোগ কৰি দিল আকৌ আপোনাৰ বিডি যে হৰণ ৰেখা হয় গতিকে এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব হ্যাঁ তাৰ মানলে বহাই পেলে মই কি পাইছো কোণ বিসিডি সমান 90 ডিগ্ৰী পাইছো ঠিক আছে বস্তুটো বুজি পালে একেবাৰে সহজ হয় হ্যাঁ যদি চাবচোন কোশ্চেন নম্বৰ 7 টো আমাৰ কি দিয়া আছে এবিসি এটা সমকোণী ত্ৰিভুজ হয় য'ত কোণ এ সমান কি 90 ডিগ্ৰী ঠিক আছে আৰু আপোনাৰ এবি সমান এসি বুলিও কৈ দিছে এইটো বস্তু দিয়া আছে নহয় আৰু কোণ বি আৰু সি নিৰ্ণয় কৰিব দিছে ইয়াৰ মান ওলাব দিছে গতিকে ইয়াতে ডায়াগ্ৰামটো মই দি দিওঁ ঠিক আছে ডায়াগ্ৰামটো আমাক দিয়া নাই ঠিক আছে মই এইটো বস্তু নিজৰ ফালৰ পৰাহে দিম ওকে কোশ্চেনটো চাই পেলে কোণ এ টো 90 ডিগ্ৰী দিছে গতিকে ইয়াৰ নামটো কোণ এ দিম নহয় এ বি সি ঠিক আছে গতিকে এতিয়া আমাৰ কি দিয়া আছে কোণ এ মান 90 ডিগ্ৰী আৰু এবি সমান এসি দিয়া আছে এবি সমান কি এ সি এইটো বস্তু সমান বুলি দিয়া আছে গতিকে কোণ বি আৰু কোণ সি দেখোন মোৰ সমানে হৈ যাব নহয় ওকে তথাপি মই বস্তুটো চাই লওঁ হা গতিকে সলিউশনটো চাবচোন এবিসি এটা সমকোণী ত্ৰিভুজ নহয় য'ত এ সমান 90 ডিগ্ৰী আৰু এবি সমান কি এ সি কোণ বি নহয় কোণ বি আৰু কোণ সি সমান সিহঁতৰ মানটো ওলাব দিছে আমাৰ নিৰ্ণয় কৰিব দিছে নহয় সো কোণ বি আৰু কোণ সি ইকুৱেল টু হোৱাট ওকে এইটো বস্তু আমাৰ মানটো ওলাব দিছে গতিকে চাবচোন যেহেতু এবি সমান এসি এইটো বস্তু মোৰ দিয়া আছে নহয় এবি সমান কি এসি গতিকে এইটো বাহু সৰি এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান হৈ যাব এতেকে কোণ আপোনাৰ বি সমান কি হ'ব কোণ সি হ'ব কাৰণ সমান কি সমান বাহুৰ বিপৰীত কোণ হয়নে বিপৰীত কোণবিলাক কি হয় সমান হয় ঠিক আছে বিপৰীত কোণবিলাক কি হয় সমান হয় ওকে গতিকে কোণ বি সমান কোণ সি ঠিক আছে এতিয়া চাবচোন ত্ৰিভুজ এবিসিৰ বাবে কোণ এ প্লাস কোণ বি প্লাস কোণ সি সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব হ'বনে নহ'ব হা কাৰণ এইটো যে ত্ৰিভুজ হয় ত্ৰিভুজৰ নিয়মে হয় যে অন্তঃকোণৰ সমষ্টি যোগ কৰিলে কিমান হয় এটা ত্ৰিভুজ 180 ডিগ্ৰী হয় ওকে এতিয়া কোণ এ মান দিয়া আছে আপোনাৰ কিমান 90 ডিগ্ৰী ঠিক আছে গতিকে তাৰে জায়গাত মই কিমান লিখিম 90 ডিগ্ৰীটো লিখিম ঠিক আছে এইটো হ'ল 90 ডিগ্ৰী আকৌ কোণ বি আৰু ইফালে কোণ সি যে আছে এইটোতো মোৰ সমানেই হৈ আছে বিৰ গতিকে ইয়াৰ জায়গাত কি লিখি দিম কোণ বি লিখি দিম ঠিক আছে গতিকে সমান কিমান হ'ল 180 ডিগ্ৰী এতিয়া কোণ বি যোগ কোণ বি কিমান হ'ব কোণ টুৱাইস কোণ বি হ'ব সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস এই 90 ডিগ্ৰী ইফালে আহিলে -90 ডিগ্ৰী হৈ যাব ঠিক আছে গতিকে টুৱাইস অফ কোণ বি সমান কিমান হ'ব দুটা বিয়োগ কৰি 90 ডিগ্ৰী পাম গতিকে এই দুইটো ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব তাৰ মানে কোণ বিৰ মান কিমান পাম মই 45 ডিগ্ৰী কোণ বি আৰু কোণ সি সমান আছিল গতিকে কোণ বি সমান কোণ সি সমান কিমান হৈ যাব 45 ডিগ্ৰী ঠিক আছে 45 ডিগ্ৰী বুজি পাইছে বস্তুটো গতিকে হিহঁতে মান কিমান পালো মই 45 ডিগ্ৰী ঠিক আছে কোশ্চেন এইটো চাবচোন ইয়াতে কি দি আছে দেখুৱা যে সমবাহু ত্ৰিভুজৰ হা যে সমবাহু ত্ৰিভুজ মানে কি তিনটা বাহু সমান হয় হেতুক আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ গতিকে তাৰ এটাৰ প্ৰতিটো কোণে কিমান হয় 60 ডিগ্ৰী বুলি কৈছে আমি দেখুৱাব দিছে তাৰে কাৰণে মই কি কৰিম এটা সমবাহু ত্ৰিভুজটো আঁকি দিম ঠিক আছে আৰু ইয়াৰ নামটো মই দিলো এ বি সি ঠিক আছে এতিয়া সমবাহু মানে কি তিনটা বাহু সমান হয় নে নহয় গতিকে এ বি সি তিনটা বাহু কি হ'ব সমান হ'ব আৰু ইহঁতৰ কোণৰ মান দেখুৱাব দিছে 60 ডিগ্ৰী বুলি দেখুৱাব দিছে গতিকে যে ধৰা হল আগতে লিখি লওঁ হা ধৰা হল এ বি সি ত্ৰিভুজ এটা কি সমবাহু ত্ৰিভুজ ঠিক আছে সে ধৰা হল এ বি সি এটা সমবাহু ত্ৰিভুজ ঠিক আছে আৰু ইয়াত এ বি সমান বি সি সমান সি এ তিনটা বাহু কি হ'ব সমান হ'ব হয়নে এ বি সমান বি সি সমান কি সি এ যেহেতু কি হৈছে সিহঁতৰ আপোনাৰ কি বুলি কয় সমবাহু হয় সমবাহুত কি হয় প্ৰতিটো আপোনাৰ বাহুটো সমান হয় ঠিক আছে এটা এ বি সমান আপোনাৰ বি সি নহয় সমান কি হ'ব সি এ ঠিক আছে গতিকে কি হ'ব যেহেতু তিনটা বাহু সমান গতিকে যদি এইটো সমান হয় তেনেহলে কি হ'ব এইটো কোণ সমান হ'ব ঠিক আছে এইটো বস্তু মই আপোনাক বুজাই দিও একবাৰ ধুনিয়াকে যদি এইটো আৰু এইটো সমান হয় তেনেহলে এইটো আৰু এইটো কোণ সমান হ'ব ঠিক আছে যদি এইটো আৰু এইটো বাহু সমান হয় তেনেহলে এইটো আৰু এইটো কোণ সমান হ'ব ঠিক আছে যদি এইটো আৰু এইটো সমান হয় তেনেহলে এই দুটা কোণ সমান হ'ব গতিকে মই চাই আছে তিনটা বাহু সমান হৈছে গতিকে মোৰ কি হ'ব তিনটাও কোণ সমান হ'ব হ'বনে নহ'ব হা সেই গতিকে মই কি লিখিব পাৰো যে
কোণ A সমান কোণ B সমান কোণ C, ঠিক আছে? কোণ A সমান কোণ B সমান কোণ C, ঠিক আছে? এতিয়া এতিয়া ৰিজল্টটো দিব লাগিব নহয় যে সমান বাহুৰ বিপৰীত কোণবোৰ কি হয়? বিপৰীত কোণবিলাক সমান হয় নহয়? সমান হয়, ওকে? আকৌ চাবচোন আপোনাৰ ত্ৰিভুজ ABC যে আছে তাতে আমাৰ তিনিটা যোগ কৰিলে কিমান হ'ব? ত্ৰিভুজ ABCৰ বাবে কোণ A প্লাছ কোণ B প্লাছ কোণ C সমান কিমান হ'ব? 180 ডিগ্ৰী হ'ব। আকৌ তিনিটাও মোৰ কোণ কি হৈছে? সমান হৈ আছে নহয়? গতিকে চবৰে জেগাত যদি মই কোণ A লিখি দিওঁ একোতো ভুল নহয় হয়নে? Bৰ জেগাত A দিলোঁ, Cৰ জেগাতো A দিলোঁ, গতিকে সমান কিমান হৈ যাব? 180 ডিগ্ৰী। তো থাইজ কোণ A হ'লে কিমান হ'ব? 180 ডিগ্ৰী হ'ব নহয়? এতেকে কোণ A সমান কিমান হ'ব? 180 ডিগ্ৰী, আৰু তিনিটো ইফালে আছিল নহয়, সৰণ হৈ যাব, ঠিক আছে? গতিকে এইটো কাটাকুটি কৰিলে মই কিমান পাম? কোণ A সমান 60 ডিগ্ৰী পাম। এতেকে কোণ A সমান কোণ B সমান কোণ C সমান কিমান পাম মই? 60 ডিগ্ৰী, ঠিক আছে? এইটো বস্তু আমাক দেখুৱাব দিছিল নহয় যে প্ৰতিটো কোণ আমাৰ 60 ডিগ্ৰী হয়তো দেখুৱাই দিয়ক। গতিকে আমাৰ দেখুওৱা হ'লে হয়নে? এতেকে প্ৰতিটো কোণে কি হয়? আমাৰ সমবাহু ত্ৰিভুজৰ 60 ডিগ্ৰীকে হয় হা। গতিকে দেখুওৱা হ'ল, ঠিক আছে? গতিকে এইটোতো মোৰ এইটো সাইন পইণ্টটো লাষ্ট কুৱেশ্যন আছিল, ইয়াতে সমাপ্ত কৰিছোঁ, ঠিক আছে? যদি ভিডিঅ'কেইটা ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সামটো চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা ফেচবুক, হোৱাটছএপ, ইনষ্টা, ঠিক আছে? থেংকছ ফৰ ৱাচিং। জয় হিন্দ।